ৰেচন কাৰ্ডখন দেখুৱালে সেইটোৱে ইনকাম চাৰ্টিফিকেট হৈ যাব আৰু বেলেগ কৰি আমাক একো ইনকাম চাৰ্টিফিকেট নালাগে, কোনো পঞ্চায়তৰো চহী নালাগে, গাঁওবুঢ়াৰো চহী নালাগে, ৰেচন কাৰ্ডখন দেখুৱাব, বিনামূলীয়া এডমিশ্যন হৈ যাব। যোৱাবাৰ মই আপোনালোকক কৈছিলোঁ যে এইবাৰ লোকসভা ইলেকশ্যনৰ পিছত আমি আপোনালোকৰ ঘৰবিলাক জিঅ' টেগিং কৰিম। কেনেকৈ জিঅ' টেগিং কৰিম? আমি জীৱিকা সখী আত্মসহায় গোটেই জিঅ' টেগিং কৰিম আৰু কোনোবাই যদি আমাক জিঅ' টেগিং কৰি নিদিয়ে নিজৰ জিঅ' টেগিং আমি নিজেও কৰিব পাৰিম। যোৱা মাহত আপোনালোকৰ ঘৰবিলাকৰ জিঅ' টেগিং হ'ল নে নাই? ধুনীয়া কৰি হ'ল নে নাই? আগতেতো জিঅ' টেগিঙৰ নামত পইচা দিব লাগিছিল, এইবাৰ দিব লাগিলে নেকি? সঁচা কথা কওক, কৰবাক চাহ একাপ খুৱাইছে বেলেগ কথা, পইচা দিবলগীয়া হৈছে নেকি এইবাৰ? এতিয়া যিসকলৰ জিঅ' টেগিং হোৱা নাই আৰু এটা সুবিধা ওলাব যে নিজৰ জিঅ' টেগিং আপোনালোকে নিজেও কৰি দিব পাৰিব। তাৰো ব্যৱস্থা মই ইলেকশ্যনৰ পিছতে কৰি দিম, যাতে কোনো দুখীয়া মানুহে বাগানৰ হওক গাঁৱৰ হওক কোনো দুখীয়া মানুহ যাতে ঘৰৰ পৰা বঞ্চিত হ'ব নালাগে। শ্ৰদ্ধাৰ ৰাইজ, এইবাৰ এপ্ৰিল মাহৰ পৰা ইলেক্ট্ৰিচিটিৰ দাম আমি 1 টকা প্ৰতি ইউনিটত কমাই দিছোঁ। এই মাহত যেতিয়া ইলেক্ট্ৰিচিটিৰ বিল আহিব আগতকৈ আপোনালোকৰ কম আহিব। যদি ভগৱানে মোক শক্তি দিয়ে মই নৱেম্বৰ মাহত আৰু 1 টকা ইলেক্ট্ৰিচিটিৰ দাম কমাই দিম, যাতে আমাৰ দুখীয়া মানুহে কোনো কথাতে ক'তো চিন্তা কৰিব নালাগে। ধুতি লুঙিতকৈ ভাল নে নাই কওক? ধুতি লুঙিতকৈ ভাল নে নাই কওক? আজি মেট্ৰিকৰ ফৰ্ম ফিল আপ কৰোঁতে টকা দিব নালাগে, এডমিশ্যন দিওঁতে টকা দিব নালাগে, নিযুত মইনাৰ প্ৰথম বছৰ হৈ গ'ল, এতিয়া ফাৰ্ষ্ট ইয়াৰৰ ছোৱালী ছেকেণ্ড ইয়াৰ পাব, নিযুত মইনা পাই থাকিব আৰু যিবিলাকে ফাৰ্ষ্ট ইয়াৰত এডমিশ্যন ল'ব তেওঁলোককো আমি নিযুত মইনা দিয়া আৰম্ভ কৰি দিম। এতিয়া কিছুমানে মোক কয় ছোৱালী এটা পালে ল'ৰাইকো দিব লাগে, ল'ৰাবিলাকে একো পোৱা নাই। মাজে মাজে ল'ৰাবিলাকে মোক কৈ থাকে যে মামা আমাকো দিয়ক। এইবাৰ মই ল'ৰাবিলাকৰ কাৰণে 2টা আঁচনি আনিছোঁ। এটা হৈছে ল'ৰা এজনে যেতিয়া BA BSc পাছ কৰিব চাকৰিটো লগে লগে নাপায়, মাকৰ পৰাও পইচা খুজিব বেয়া পায়, দেউতাকৰ পৰাও পইচা খুজিব বেয়া পায় যে মই BA পাছ কৰিলোঁ। এতিয়াৰ পৰা চৰকাৰে নিয়ম কৰিছে যে BA পাছ কৰা প্ৰত্যেকজন ল'ৰাক আমি 1 বছৰলৈ বেংকৰ একাউণ্টত 2,500 টকাকৈ দি দিম। 2,500 টকাকৈ পাই থাকিব 1 বছৰ। আৰু লগত চাকৰিৰ আৰু এডভাৰটাইজ ওলাব, যিসকলে চাকৰি নাপাব তেওঁলোকক ব্যৱসায় বাণিজ্য কৰিবৰ বাবে প্ৰতি বছৰে 2 লাখ ল'ৰা ছোৱালীক আমি 2 লাখ টকাকৈ ডাইৰেক্টলি দিম, বেংকত যাব নালাগে। ডিগবৈ সমষ্টিত 300 ল'ৰাই যোৱাবাৰ পাইছে, অক্টোবৰ নৱেম্বৰত আমি 700 আৰু দিম। মোৰ ইচ্ছা হৈছে ডিগবৈ সমষ্টিৰ কমচে কম 5,000 ল'ৰা ছোৱালীক 2 লাখ টকাকৈ দিয়া, যাতে সকলোৱে ব্যৱসায় বাণিজ্য কৰিব পাৰে। ডিগবৈত যেনেকৈ, মাৰ্ঘেৰিটাতো তেনেকৈ, মাৰ্ঘেৰিটাত যেনেকৈ, মাকুমতো তেনেকৈ, মাকুমত যেনেকৈ, আমাৰ শদিয়াতো তেনেকুৱা, শদিয়াত যেনেকুৱা, মাৰ্ঘেৰিটাতো তেনেকুৱা। অৰ্থাৎ হয় চাকৰি পাব, নহ'লে নিজৰ ভৰিৰ ওপৰত নিজে থিয় দি কিবা এটা ব্যৱসায় বাণিজ্য কৰিব। শ্ৰদ্ধাৰ ৰাইজ, মই আপোনালোকক ক'লোঁ